নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ইকক চালে স্বাগতম জনাই মই জ্যোতি দাসে আৰম্ভ কৰিব লাইছো আজিৰ ভিডিঅ' আজি আমি পঢ়িব লাইছো ষষ্ঠ শ্ৰেণীৰ অসমীয়া বিষয়ৰ উন্মেষ পাঠ্যপুথিৰ ৭ নম্বৰ পাঠ তপনৰ কথা প্ৰথম অংশ আমি আজি পঢ়িম আহাচোন এই অংশত আমি কি পঢ়িম চাও ছাত্ৰ ছাত্ৰীসকল সাধু নিশ্চয় তোমালোকে ভাল পোৱা আজি আমি তপনৰ কথাৰ সাধুটো আমি পঢ়িব লাইছো ঠিক আছে এতিয়া তপনৰ কথাৰ সাধুটো আমি ফাৰ্ষ্টতে পঢ়ি লওঁ তপনৰ মাহীয়েক ধুবুৰীত থাকে ছাত্ৰ ছাত্ৰীসকল তপন নামৰ এটা ল'ৰা আছিলে তাৰ মাহীয়েক ক'ত থাকে ধুবুৰীত থাকে আকৌ মাহীয়েকৰ এটা পুতেক আছিলে মাহীয়েকৰ পুতেক ঋতুৰাজ কি নাম ঋতুৰাজ তপনতকৈ বয়সত 2 মাহৰ সৰু ঠিক আছে ঋতুৰাজ তপনতকৈ বয়সৰ 2 মাহৰ সৰু হয় তাৰমানে তপন ডাঙৰ হয় আৰু ঋতুৰাজ সৰু হয় দীঘলীয়া বন্ধ পালে সি কেতিয়াবা তপনহঁতৰ ঘৰত কেদিনমান থকাকৈ আহে যেতিয়া বিদ্যালয় বন্ধ থাকে গৰম বন্ধ থাকে তেতিয়া তপনৰ ঘৰত ঋতুৰাজ আহে ঠিক আছে হি আহিলে তপনে ভালো পায় আৰু বেয়াও পায় ঋতুৰাজ তপনহঁতৰ ঘৰলৈ আহিলে তপনে ভালো পায় বেয়াও পায় তাৰ দুটা কাৰণ আছে ভাল পোৱাৰ কাৰণ আৰু বেয়া পোৱাৰ কাৰণ ভাল পোৱাৰ কাৰণটো কি চাওঁ হাচোন ভাল পায় কাৰণ সেইকেদিন কথা পাতিবলৈ ফুৰিবলৈ ঘৰত কেৰম আৰু লুডু খেলিবলৈ তাৰ লগ এটা হয় ঠিক আছে গতিকে তপনৰ লগৰ হিচাপে যিহেতু ঋতুৰাজ সিহঁতৰ ঘৰলৈ আহে ঋতুৰাজ সমবয়সীয়া হয় আৰু তাৰ লগত খেলিব পাৰে গতিকে সেইকাৰণে তাৰ ভাল লাগে ঠিক আছে আৰু বেয়া পোৱাৰ কাৰণটো চাওঁচোন কি হয় বেয়া পায় কাৰণ সেইকেদিন তপনৰ মাকে তাতকৈ ঋতুৰাজক বেছিকৈ মৰম কৰে ঠিক আছে এটো তপনৰ অনুভৱ হয় যে ঋতুৰাজক বেছিকৈ মাকে মৰম কৰে কালি আবেলি পায়স ৰন্ধাৰ কাৰণে আজি পুৱা যদি গাখীৰ কম পৰিল তেনেহলে মাকে কব আজি তপনে গাখীৰ খাব নালাগে ঋতুৱে খাওক দে ঠিক আছে তাৰ মানে তপনৰ মাকে ঋতুৰাজক বেছি গুৰুত্ব দিয়া বুলি কৈছে মাছ জানিবা দুটুকুৰা আছে এটুকুৰা মাছৰ কাইট কম থকা ইটুকুৰা ফিছাৰ কাইটিয়া ঠিক আছে ফিছা মাছৰ কথা জানাই তোমালোকে ফিছা মাছত বেছিকে কাইট থাকে আৰু এপিছত ধৰা মাছৰ কাইট কম আছে তেতিয়া তপনৰ মাকে কি কৰিব জানানে বিলাবৰ সময়ত মাকে তপনক কব তই কাইট বাছি খাব জানো নহয় ফিছা টুকুৰা তয়ে খা ঠিক আছে তপনৰ মাকে এইদৰে কব যে ফিছা দুখৰ তপন তয়ে খা যি দুখৰ কাইট কম সেই দুখৰ ঋতুৰাজক দিব সেইকাৰণে তপনৰ ভাল নালাগে ঠিক আছে যেহেতু গুৰুত্বটো বেছিকে ঋতুৰাজে পায় এদিন আবেলি তপনৰ মাক ফুৰিবলৈ ওলাল ঠিক আছে তপনৰ মাক বাহিৰলৈ গ'ল আৰু ঘৰত তপন আৰু ঋতুৰাজ আছিলে যাবৰ সময়ত তেওঁ তপনক পাকঘৰলৈ মাতি নি কলে ইয়াত দুটুকুৰা কেক আছে ঠিক আছে তপনক কৈ থৈ গ'ল যে ইয়াত দুটুকুৰা কেক আছে ঠিক আছে অলপ পাছত উলিয়াই লৈ ঋতু আৰু তই খাবি ঠিক আছে অলপ সময়ৰ পিছত তহঁতে কি কৰিবি যেতিয়া তহঁতৰ ভোক লাগিব তেতিয়া তহঁতে কি কৰিবি সেই দুটুকুৰা কেক উলিয়াই পেলাই খাবি ডাঙৰ টুকুৰা ঋতুক দিবি মাক ওলাই যোৱাৰ পাছত তপনে ঢাকুনখন আঁতৰাই চাই দেখিলে এটুকুৰা কেক সৰু ইটুকুৰা বেছ ডাঙৰ গতিকে মাকে কৈছিলে যে দুটুকুৰা কেক আছিলে আৰু তপনক কৈছিলে যে ঋতুৰাজক ডাঙৰ টুকুৰা দিবি যেতিয়া মাক ওলাই গ'ল তপনে ঢাকুনখন দাঙি পেলাই চালে যে কেক দুডোখৰত এটুকুৰা বেছ সৰু আৰু এটুকুৰা বেছ ডাঙৰ ঠিক আছে গম পাই যায় ঠিক আছে দেখা যাওক তপনে ভাবিলে চাওঁচোন আজি কি হয় তপনে চিন্তা কৰাৰ পিছত আগফালৰ বাৰান্দাত কেৰম খেলি থাকোঁতে তপনে ঋতুৰাজক কলে তাৰপিছত মাকেতো কৈ ওলাই গুচি গ'ল তাৰপিছত বাৰান্দাত কেৰম খেলি আছে কোনে খেলি আছিলে তপন আৰু ঋতুৰাজে তাৰপিছত বুইছ ঋতু তপনে ঋতুৰাজক কৈছে বুইছ ঋতু আমাক স্কুলত এদিন জোচেফ ছাৰে ভদ্ৰ মানুহ কেনেকুৱা হ'ব লাগে তাৰ উদাহৰণ দিছিল ঠিক আছে তপনৰ বিদ্যালয়ত জোচেফ নামৰ ছাৰ এজন আছে সেই জোচেফ ছাৰে কৈছিলে যে ভদ্ৰ মানুহে কিদৰে ব্যৱহাৰ কৰিব লাগে কেনেকুৱা হ'ব লাগে তাৰ উদাহৰণ দিছিল ঠিক আছে কেনেকুৱা উদাহৰণ ঋতুৰাজে সুধিলে তপনক সুধিলে কেনেকুৱা ধৰণৰ উদাহৰণ দিছিলে কচোন ধৰি ল তই আৰু মই বাছত উঠি ধুবুৰীলৈ যাম ধৰ আমি দুটাই বাছত উঠি ধুবুৰীলৈ যাম
আমাৰ কাৰণে দুজন বহিব পৰা বেঞ্চ আছে ঠিক আছে বেঞ্চ এখন আছে তাতে দুজন বহিব পাৰিব ঠিক আছে তাৰ পিছত কি হ'ব জানানে খিৰিকীৰ কাষত বহিবলৈ তয়ো ভাল পাও ময়ো ভাল পাও ঠিক আছে যিকেইটা বাছৰ সিট আছিলে সেই দুইটা সিটৰ এটা সিট খিৰিকীৰ কাষত আছিলে গতিকে খিৰিকীৰ কাষত তয়ো ভাল পাও বহি ময়ো ভাল পাও বহি গতিকে যোন ভদ্ৰ মানুহ হ'ব তেতিয়া কি কৰিব এতিয়া ভদ্ৰ মানুহৰ চিন হৈছে মই তোক খিৰিকীৰ কাষত বহিবলৈ কম যোন ভদ্ৰ হ'ব সি ক'ব যে তুমি তাতে বহা খিৰিকীৰ কাষত আৰু তয়ো মোক যেহেতু তয়ো ভদ্ৰ আৰু তয়ো মোক খিৰিকীৰ কাষত বহিবলৈ জোৰ কৰিবি ঠিক আছে দুয়োকে জোৰ কৰিবি খিৰিকীৰ কাষত বহিবলৈ আৰু ধৰি ল মেজত দুডাল পেন্সিল আছে ঠিক আছে পেন্সিল দুডাল আছে তাৰে এডাল দীঘল এডাল চুটি ঠিক আছে এডাল দীঘল এডাল চুটি ময়ো সুধিলো তোক কোনডাল লাগে ঠিক আছে তেতিয়া তপনে ঋতুৰাজক যদি সুধে যে পেন্সিল দুডালৰ ইয়াতে শব্দটো ব্যৱহাৰ কৰিছে পেন্সিল ঠিক আছে এই শব্দটো অলপ বেলেগকে আছে ইয়াৰ বিষয়ে আমি অলপ পিছত আলোচনা কৰিম মই সুধিলো তোক কোনডাল লাগে ঠিক আছে তপনে ঋতুৰাজক সুধিব তাৰমানে পেন্সিল দুডালৰ ভিতৰত কোনডাল লাগিব তোক তই যদি ভদ্ৰ ল'ৰা হয় তেনেহলে কবি চুটিডাল ঠিক আছে যদি ভদ্ৰ ল'ৰা হয় তেনেহলে তই চুটিডালে বাছি লবি দীঘলডাল মোক দিবি মই কম নহয় ভাই তই দীঘলডাল ল তেতিয়া আকৌ মই কম যেহেতু মই ভদ্ৰ হয় ভদ্ৰ মানুহে এইদৰে আচৰণ কৰিব মই কম নহয় তই দীঘলডাল ল এইবুলি কম ঠিক আছে তাৰ পিছত এক গেম খেলি শেষ হোৱাৰ পাছত সিহঁতে কেৰম খেলি আছিলে নহয় ঋতুৰাজক পাকঘৰলৈ লৈ গ'ল তপনে ঋতুৰাজক পাকঘৰলৈ লৈ গ'ল পাকঘৰত কি আছিলে কেক দুডোখৰ আছিলে কেক দুটুকুৰা খোৱা মেজলৈ আনি সি সুধিলে তই কোন টুকুৰা খাবি তপনে ঋতুৰাজক সুধিলে দুডোখৰ কেক আছিলে এডোখৰ সৰু এডোখৰ ডাঙৰ গতিকে তপনে আগতে যিহেতু ভদ্ৰ মানুহৰ আচৰণৰ কথা কৈ উঠিছিলে সেইকাৰণে তপনে ঋতুৰাজক সুধিব তই কোন ডোখৰ খাবি ঋতুৰাজক ক'লে সৰু টুকুৰা ঋতুৰাজে তেতিয়া ক'লে যে মই সৰু টুকুৰা খাম ইহ নহয় তই ডাঙৰ টুকুৰা খা ঋতুৰাজে ক'লে ফাৰ্ষ্টতে ঋতুৰাজে প্ৰথমতে ক'লে যে সৰু টুকুৰা খাম তেতিয়া তপনে ক'লে যে নহয় তই ডাঙৰ টুকুৰা খা ঋতুৰাজে তাৰপিছত আকৌ ক'লে কি ক'লে নহয় তই ডাঙৰ টুকুৰা খা এইবুলি ক'লে এইবুলি কোৱাৰ লগে লগে 3 নম্বৰ বাৰত যেতিয়া ঋতুৰাজে এইদৰে ক'লে এইবাৰ তপনে ঠিক আছে বাৰু বুলি কৈ ডাঙৰ টুকুৰা হাতেৰে তুলি লগে লগে একামোৰ মাৰি দিলে ঠিক আছে গতিকে তপনে কি কৰিলে নিজৰ বুদ্ধিৰ জৰিয়তে ডাঙৰ টুকুৰা খাবলৈ সক্ষম হৈ গ'ল ঠিক আছে এতিয়া কেক চুবাই চুবাই সি ক'লে তই সঁচাকৈ বৰ ভদ্ৰ ল'ৰা শেষত যিহেতু সি ঋতুৰাজৰ পৰা ডাঙৰ কেক দুখৰ খাবলৈ সক্ষম হ'ল সি শেষত ঋতুৰাজক ভাল পাই পেলাই ক'লে যে তোৰ দৰে ভদ্ৰ ল'ৰা আমাৰ জোচেফ ছাৰে বৰ ভাল পাব তোৰ নিচিনা ভদ্ৰ ল'ৰাক আমাৰ জোচেফ ছাৰে বৰ ভাল পাব ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াদেৱে লিখা এইটো এটা ধুনীয়া গল্প নিশ্চয় তোমালোকৰ ভাল লাগিলে এতিয়া ইয়াৰে উৎস হৈছে ক'ৰ পৰা লোৱা হৈছিলে ঠিক আছে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ শিশু সাহিত্য সমগ্ৰ প্ৰথম প্ৰকাশ ফেব্ৰুৱাৰী 2006 চন বনলতা গুৱাহাটী 1 পৃষ্ঠা 322ত আছিলে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ শিশু সাহিত্য সমগ্ৰৰ অন্তৰ্গত মহাদুষ্টৰ দুষ্টবুদ্ধি গল্পপুথিখনৰ 79 খণ্ডত তপনৰ কথা শিৰোনামেৰে ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে গল্পকাৰে মূল গল্পটোত কোনো শিৰোনাম দিয়া নাছিল ঠিক আছে গতিকে পিছত তপনৰ কথা বুলি 79 খণ্ডটোত অন্তৰ্ভুক্ত কৰা হৈছে মনত ৰাখিব চেষ্টা কৰিবা গল্পটোত থকা পেন্সিল আমি কৈছিলো নহয় পেন্সিল শব্দটো দুডাল পেন্সিলৰ কথা কৈছিলে নহয় তপনে এই শব্দটো এইদৰে ব্যৱহাৰ কৰিছে কিন্তু এতিয়া যদি আমি হেমকক অভিধানত চাওঁ এইদৰে পাম আৰু চন্দ্ৰকান্ত অভিধানত পেন্সিল শব্দটো এইদৰে ব্যৱহাৰ কৰা হৈছে ঠিক আছে এতিয়া আমি লেখকৰ পৰিচয়টো চাওঁ আহা
ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াদেৱ 1932 চনত জন্মগ্ৰহণ কৰিছিলে আৰু 2003 চনত তেওঁ মৃত্যুবৰণ কৰিছিলে। অসমৰ এগৰাকী গল্পকাৰ, নাট্যকাৰ, ঔপন্যাসিক আৰু বোলছবি পৰিচালক। তেওঁৰ জন্ম নগাঁৱত হৈছিলে। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপকো আছিলে। ঠিক আছে, তেওঁ যদিও বিজ্ঞানৰ ছাত্ৰ আছিলে, তেখেতে বহুত অসমীয়া সাহিত্যত তেখেতৰ ৰচনাৰ জৰিয়তে বহুত আগবঢ়াই থৈ গৈছে। মৰমৰ দেউতা, শান্ত শিষ্ট, হৃষ্টপুষ্ট মহাদুষ্ট, মহাদুষ্টৰ দুষ্টবুদ্ধি আদি তেখেতৰ উল্লেখযোগ্য শিশু উপযোগী গ্ৰন্থ। তেওঁ অসমীয়া ভাষাৰ পষেকীয়া আলোচনী প্ৰান্তিক আৰু শিশু আলোচনী সঁফুৰাৰ সম্পাদক আছিলে। ঠিক আছে, সঁফুৰা আৰু প্ৰান্তিকৰ সম্পাদক আছিলে, আলোচনী আছিলে। 1976 চনত বা খ্ৰীষ্টাব্দত তেওঁ শৃংখল গল্প সংকলনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। তদুপৰি তেওঁ অসম প্ৰকাশন পৰিষদ বঁটা, অসম উপত্যকা সাহিত্য বঁটাৰ লগতে 2001 খ্ৰীষ্টাব্দত পদ্মশ্ৰী সন্মানো লাভ কৰিছিলে। গতিকে 2001 খ্ৰীষ্টাব্দত তেখেতে পদ্মশ্ৰী সন্মানো লাভ কৰিছিলে ভাৰত চৰকাৰৰ পৰা। তেওঁ 8খন অসমীয়া বোলছবি পৰিচালনা কৰিছিলে। ইয়াৰ 7খন বোলছবিৰ বাবে তেওঁ ভাৰত চৰকাৰৰ পৰা ৰজত কমল বঁটাও লাভ কৰিছিলে। গতিকে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াদেৱৰ অৱদানৰ বিষয়ে আমি জানিলো। এতিয়া আমি দুটামান প্ৰশ্ন চাওঁ আহা। তপনৰ কথা গল্পটো কোনখন কিতাপৰ পৰা উৎকলিত? উৎকলিত শব্দটোৰ অৰ্থ কি জানানে? উৎস বা ক'ৰ পৰা লোৱা হৈছে। দুটা আমাৰ বিকল্প আছে, মহাদুষ্টৰ দুষ্টবুদ্ধি আৰু শান্তশিষ্ট হৃষ্টপুষ্ট মহাদুষ্ট। কোনটো হ'ব শুদ্ধ উত্তৰ? পিছৰটো নহয়, আগৰটো। গতিকে মহাদুষ্টৰ দুষ্টবুদ্ধি আৰু শান্তশিষ্ট হৃষ্টপুষ্ট মহাদুষ্টটো নহয়। উৎস হৈছে মহাদুষ্টৰ দুষ্টবুদ্ধিৰ পৰা তপনৰ কথা গল্পটো লোৱা হৈছে। পিছৰ প্ৰশ্নটোলৈ যাওঁ। 1976 খ্ৰীষ্টাব্দত তেওঁ কোনখন গল্প সংকলনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে? দুটা বিকল্প দিয়া আছে, মৰমৰ দেউতা আৰু শৃংখল। গতিকে মনত আছে নহয় তোমালোকৰ, কোনটো হ'ব? শৃংখল। এখন চিনেমাও তেখেতে বনাইছিলে, বোলছবি এখনো তেখেতে শৃংখল বুলি নিৰ্মাণ কৰিছিলে। গতিকে ছাত্ৰ ছাত্ৰীসকল, গল্পটো নিশ্চয় তোমালোকে বুজি পাইছা, নিশ্চয় তোমালোকৰ গল্পটো পঢ়ি ভাল লাগিছে। অহা ক্লাছত এইটো পাঠৰ আমি প্ৰশ্নসমূহ লৈ পেলাই তোমালোকৰ মাজলৈ আকৌ আহিম। তেতিয়ালৈ সামৰিছো, নমস্কাৰ।